हेलो गाइज अस्सलाम वालेकुम মই নাজমাই মই অন্য এটি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো মই লৈ আহিছো টিনেজাৰ সকলৰ কাৰণে ষ্টুডেন্ট সকলৰ কাৰণে যিসকলৰ ওচৰত বেছি মেকআপৰ এসেসৰিজ নাথাকে বা ঘৰতো এলাউ নকৰে এখন আইশ্যাডো পেলেটৰ সহায়েৰে তেওঁলোকে কেবাটাও মানে মেকআপ সৰু সৰু মেকআপ কেনেকৈ কৰিব পাৰিব তাৰে কেইটামান টিপছ দিম। এয়া মই দেখুৱাব লৈছো। আইশ্যাডো পেলেটটো ধৰক সবৰ ওচৰতে থাকে নহয় জানো আৰু আইশ্যাডো পেলেটত কেবাটাও কালাৰো থাকে। এইবোৰ কালাৰৰে আমি নিজৰ চইচৰ লিপষ্টিক কেনেকৈ বনাব পাৰিম তাকে দেখুৱাব বিচাৰিছো। তাৰ কাৰণে মই লৈছো এখন আইশ্যাডো পেলেট। ইয়াৰে মই প্ৰথমতে এটা কালাৰ লৈ লম, উঠত লগাম, লৈ দেখুৱাম এয়া কেনেদৰে লিপষ্টিক বনাম নিজৰ চইচৰ। এইটো দেখাম। এইটো লৈছো মই মানে পাতলা ৰেড টাইপৰ হ'ব কালাৰটো আৰু এয়া প্ৰথমতে লগাই লৈছো উঠত। দুইটা উঠত এনেদৰে ভালদৰে আগে লগাই দেব। খালি এটো মেটৰ লিখা মানে লাগি ধৰিব কিন্তু বহুত বেছি ডাৰ্ক নহব, হেতু কথা কৈছো আগে। অলপ পাতল হ'ব। ইয়াতে ইয়াৰ ওপৰতে দিম অকমান ময়শ্চাৰাইজাৰ। মই এটো লৈছো লেকমি পিচ মিল্কৰ ময়শ্চাৰাইজাৰ। এটোৰে বৰ ধুনিয়া হয়। এনেকে ডট ডট ডটকে দুইটা উঠত লগাই দিব। তাৰ ওপৰত আকৌ এবাৰ এটো শেপ লগাই দিব। এয়া চাওক মোৰ লিপষ্টিক হৈ গ'ল। কিমান ধুনিয়া এটা কালাৰ হৈ গ'ল। আকৌ এখন আইশ্যাডো পেলেটৰে আপোনালোকে আৰু এটা কাম কৰিব পাৰিব, হাইলাইট কৰিব পাৰিব। ইয়াত আইশ্যাডো পেলেটত এটা বগা কালাৰ থাকে, বগা শেড এটা সদায় দিয়া থাকে। সেই বগা শেডটোৰে আপোনালোকে হাইলাইট কৰিব পাৰিব এটা ব্লেন্ডাৰৰ সহায়েৰে। এটো মই দেখাইছো। চাওক নাকত খালি ভালদৰে লগাব। মই এনে জাস্ট বস্তুটো দেখুৱাইছো হে। এনেদৰে নাকত দিব পাৰিব, গালত দিব পাৰিব। বৰ ধুনিয়া এটা শাইন কৰে হোৱাইট কালাৰটোৱে আৰু এটো আপোনালোকে ধুনিয়াকৈ হাইলাইট কৰিব পাৰিব। চাওক কিমান জিলিকিছে। খালি ভালদৰে মিলাই ল'ব। মই ভালদৰে এডোখৰ মিলোৱা নহল, আপোনালোকে ভালদৰে মিলাই পেলাই কৰিব। ইয়াৰ পাছত আৰু এটা দেখুৱাম যে আইশ্যাডো পেলেটখনতে এটা কলা ৰং থাকে, কলা শেড এটা থাকে। সেই শেডটোৰ জৰিয়তে আপোনালোকে ধুনিয়াকৈ আইব্ৰটো ফিল কৰিব পাৰিব। হেতু মই দেখুৱাইছো কেনেকৈ কৰিব। যদি আইব্ৰটো কম থাকে তেতিয়া ফিল কৰি ল'ব পাৰিব। এয়া চাওক এনেকৈ কলা অলপ লৈ ল'ব আৰু হাতত অলপ গুৰিখিনি পেলাই ল'ব। তাৰ পাছত ইয়াত ভালদৰে লগাই দিব। হাতত সদায় কমাই গুৰিখিনি কমাই ল'ব, তাৰ পিছতহে লগাব। ধুনিয়াকৈ মিলাই দিব পাতলকে। এয়া চাওক খুব ধুনিয়া ডাঠ হৈ যায়, তেতিয়া ভাল লাগে দেখিবলৈ। আৰু যদি আইব্ৰটো অলপ কেনেবাকৈ চুটি হৈ থাকে তেতিয়াহ'লে এডাল কাজলৰ সহায়ত মানে ধুনিয়াকৈ অলপ দীঘল কৰি ল'ব পাৰিব। কাজলডালেৰে অলপ মানে দীঘলকৈ আঁকি দিব, তেতিয়া ভাল লাগিব দেখিবলৈ। এতিয়া দেখিলেনে এখন আইশ্যাডো পেলেটৰ যোগেদিয়ে কেইবাটাও মানে সৰু সৰু মেকআপ হেক্স দেখুৱালো। আৰু এনেদৰে আপোনালোকেও কৰি চাব পাৰিব। নিজৰ চইচৰ কালাৰ অনুযায়ী মানে ড্ৰেছৰ লগত মিলাই বিভিন্ন ধৰণৰ লিপষ্টিক বনাব পাৰিব। এনেদৰে হাইলাইট কৰিব পাৰিব হোৱাইট শেডটোৰে আৰু আইব্ৰটো ফিল কৰিব পাৰিব ব্লেক শেডটোৰে। আৰু আজি ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।